হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল লান্তাদ্ৰা। আশা কৰোঁ আপোনালোকে ভালেই আছে। আৰু আজিৰ এইটো ভিডিঅ'ত আমি যি আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম আছে, এই এক্সামৰ বিষয়ত কিছুমান ইম্পৰ্টেণ্ট আমি কথা পাতিম যে এই এক্সামৰ কাৰণে কিদৰে আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব। যদি আপুনি ফৰ দ্য ফাৰ্ষ্ট টাইম নতুন যদি এই বছৰ টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম দিব, চ' কিদৰে প্ৰিপেৰেশ্যন কৰিলে আপোনাৰ এটা ভাল মাৰ্কছ আহিব আৰু কাট অফ কেইটা ক্লিয়াৰ কৰিব পাৰিব। আৰু যিসকলে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথছ, তেওঁলোকৰ কাৰণেও বহুত এটা ইম্পৰ্টেণ্ট এটা কথা আছে। চ' ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। ভিডিঅ'টোৰ পৰা আপোনালোকে বহুকেইটা ইম্পৰ্টেণ্ট কথা জানিব পাৰিব। ইয়াৰ লগতে যিসকলে বাহিৰৰ পৰা BEd কৰিছে তেওঁলোকৰ কাৰণেও এটা স্পেচিয়েল মেছেজ আছে। চ' ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে, আপকামিং গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰিপেৰেশ্যনৰ কাৰণে, ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে যোৱা 19 তাৰিখত অসমত যি ভয়াৱহ ফ্লাড হৈ গ'ল, তাৰ কাৰণে আপোনালোকে যোনে যেনেকৈ পাৰে সহায় কৰিব। এই ফ্লাড এৰিয়াৰ পৰা যিসকলে কেণ্ডিডেট আছে, আমি যদি আপোনালোকে আপকামিং এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে, আপোনালোকে আমাৰ লগত কথা পাতিব, মোৰ লগত কথা পাতিব। মই যিমানখিনি পাৰোঁ আপোনাক সহায় কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, ষ্টাডি মেটেৰিয়েল বা নোটছ ৰিলেটেড কৰিছোঁ। এতিয়া কথাটো হৈছে যে এই আপকামিং যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট এক্সাম আছে, এই টেট এক্সাম কেতিয়া হ'ব, বহুতৰ মনত এটাই প্ৰশ্ন। চ' যিসকলে এইটো প্ৰশ্নৰ উত্তৰ বিচাৰি আছে, তেওঁলোকক মই এটাই কথা কওঁ, এক্সাম কেতিয়া হ'ব ইয়াৰ কাৰণে বেছি টেনশ্যন লৈ নাথাকিব। জাষ্ট আপোনাৰ প্ৰিপেৰেশ্যনটো আপুনি ভালদৰে কৰক। হোপফুলি এই বছৰৰ লাষ্টৰ ফালে আপকামিং যি টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম আছে, তাৰ কাৰণে নটিফিকেশ্যন আহিব। ঠিক আছে, এক্সামৰ কাৰণে নটিফিকেশ্যন আহিব। আৰু যদি ধৰক এই বছৰৰ লাষ্টৰ ফালে যদি নটিফিকেশ্যনটো আহে, তেনেহ'লে ধৰক অহা 2027ৰ মাৰ্চ বা এপ্ৰিল মাহত ইয়াত এক্সাম হ'ব, বা ফেব্ৰুৱাৰী মাৰ্চত ইয়াত এক্সাম হ'ব। যোৱা বছৰ জানুৱাৰী মাহত এক্সাম হৈছিলে, মানে যি টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম 1 হৈছে, টেটকাম ৰিক্ৰুটমেণ্ট 1 সেই জানুৱাৰী মাহৰ 19ত হৈছিলে, 19 জানুৱাৰী। চ' আমি এটা আশা কৰিছোঁ যদি এই বছৰৰ লাষ্টৰ ফালে যদি নটিফিকেশ্যন আহে, ধৰক নৱেম্বৰ ডিচেম্বৰ, আপোনাক মিনিমাম 3 মাহটো পৰিবই দিব। তো 3 মাহ পাছত আমি এটা ধৰিছোঁ যে ফেব্ৰুৱাৰী মাৰ্চৰ ফালে এক্সামটো হ'ব পাৰে, বা ধৰক মাৰ্চ এপ্ৰিল ফালেও এক্সামটো হ'ব পাৰে। চ' এই এক্সামৰ কাৰণে বেছি টেনশ্যন নকৰিব। মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে, যদি আপুনি ফৰ দ্য ফাৰ্ষ্ট টাইম এই এক্সামটো যদি দিব, তেনেহ'লে আপুনি কিদৰে প্ৰিপেৰেশ্যন কৰিব। কাৰণ এইটো এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট থিং ইজ প্ৰিপেৰেশ্যন আৰু ষ্ট্ৰেটেজি। আপোনাৰ লগত আপুনি চাব অসমৰ আৰু 40,000 মানুহে প্ৰিপেৰেশ্যন কৰিব। কিন্তু কথাটো হৈছে কিদৰে প্ৰিপেৰেশ্যন কৰিলে আপুনি এই 7,000 to 8,000 মানেই পষ্ট ওলাব। মানে ভেকেঞ্চি যদিও 10,000 আছে, 10,000 পষ্টটো পাব্লিছ নকৰে, ভেকেঞ্চি এডভাৰটাইজমেণ্টটো নিদিয়ে। নিয়াৰ এবাউট 8,000 to 9,000 পষ্টেই ভেকেঞ্চিৰ কাৰণে মানে এডভাৰটাইজ কৰিব। যে এই 8,000 9,000ৰ ভিতৰত কিদৰে আপুনি নিজৰ নামটো সোমাব পাৰিব, ইয়াৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ষ্ট্ৰেটেজি। আৰু সঠিক ষ্ট্ৰেটেজি দি যদি আপুনি পঢ়া শুনা কৰে, যদি কাৰেক্ট ষ্ট্ৰেটেজি লগাই যদি আপুনি পঢ়া শুনা কৰে, তেতিয়াই কিন্তু আপুনি পাছ কৰিব পাৰিব। কাৰণ আপোনাৰ নিচিনা আৰু বহুতে পঢ়া শুনা কৰিব। চ' যদি আপুনি কাৰেক্ট ষ্ট্ৰেটেজি লগাই চিলেবাছ চাই, আমাৰ যি হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপ জইন কৰিব। আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰিপেৰেশ্যনৰ কাৰণে নতুনকৈ এটা হোৱাটছআপ গ্ৰুপ আমি খুলিম। তাত আমি প্ৰিপেৰেশ্যন ৰিলেটেড আমি ডিছকাশ্যন কৰিম। আৰু এই গ্ৰুপটো আমি অহা যি 6 ছেপ্টেম্বৰত যি CTET পৰীক্ষা হ'ব, তাৰ পাছত আমি খুলিম। চ' যিসকলে আপকামিং গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰে, মানে চিৰিয়াছ প্ৰিপেৰেশ্যন কৰিব বিচাৰে, আপোনালোকে আপোনালোকৰ ওচৰত মানে লগত মোক পাব। মোৰ পৰা আপোনালোকে সহায় পাৰিব। যিসকলে এই বছৰ CTET এক্সাম দিব, এনেকুৱা বহুত কেণ্ডিডেট, মানে 350 কেণ্ডিডেট মোৰ পৰা মোৰ লগত প্ৰিপেৰেশ্যন কৰি আছে। হোপফুলি ভাল এটা মাৰ্কছ এটা আহিব CTETত বুলি মই আশা কৰোঁ। এতিয়া কথাটো হৈছে CTET এক্সামৰ পাছত আমি আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম। A to Z, মানে A to Z আমি আলোচনা কৰিম। A to Z আপোনালোকে ষ্টাডি মেটেৰিয়েল পাব। A to Z আপোনালোকক মই কিদৰে পঢ়া শুনা কৰিব লাগিব মই শিকাই দিম। মোৰ আপোনালোকে জানে মোৰ এই বিষয়ত এক্সপিৰিয়েঞ্চ আছে। চ' যিসকলে ফৰ দ্য ফাৰ্ষ্ট টাইম টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম দিব, তেওঁলোকক কৈছোঁ। আৰু অলৰেডি যিসকলে দিছে বা ক্লিয়াৰ কৰিব পৰা নাই, তেওঁলোকক যদি বিচাৰে মোৰ পৰা ষ্টাডি মেটেৰিয়েল ল'ব পাৰে, আমাৰ গ্ৰুপ জইন কৰিব পাৰে। আমি 6 ছেপ্টেম্বৰৰ পাছত এই গ্ৰুপটো আমি অ'পেন কৰিম। ঠিক আছে, অলৰেডি বহুতে কৈ থৈছে যে CTET পৰীক্ষাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ হোৱাটছআপ গ্ৰুপ আছে নেকি। তো মই কৈছোঁ মই 6 ছেপ্টেম্বৰৰ পাছত এই গ্ৰুপটো অ'পেন কৰিম। ঠিক আছে, তাত আমি আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ ডিটেইলছ ষ্ট্ৰেটেজি আমি ফ'ল' কৰিম। কিদৰে আছামিজ নিডছ পিপল আপোনালোকে মানে প্ৰিপেৰেশ্যন কৰিব, কিদৰে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ প্ৰিপেৰেশ্যন কৰিব। চ' অভাৰঅল গোটেইকেইটা থাকিব। ইংলিছৰ প্ৰিপেৰেশ্যন কিদৰে কৰিব, কাৰণ এই বছৰ যিহেতু 8,000 to 9,000 পষ্টেই আহিব। আৰু যিসকলে গ্ৰেজুৱেট টিচাৰ মেথছৰো এইবাৰ কিন্তু পষ্ট ওলাব। আৰু যদি আপুনি ভালদৰে প্ৰিপেৰেশ্যন নকৰে, তেনেহ'লে মই আশা কৰিছোঁ গ্ৰেজুৱেট টিচাৰ মেথছৰ নিয়াৰ এবাউট 1,800 to 1,700 to 1,800 পষ্ট আকৌ ওলাব। চ' আশা কৰোঁ
যদি আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰে গ্ৰেজুৱেট টিচাৰ মেথছতো আপোনাৰ এটা চাকৰি কনফাৰ্ম হ'ব বুলি, ঠিক আছে। ইয়াৰ লগে লগে যিসকলে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্স দিব, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব, মই যিমানখিনি পাৰিম হেল্প কৰিম। যিসকলে পষ্ট গ্ৰেজুৱেটৰ কাৰণে দিব, PGT দিব, ভালদৰে প্ৰিপেৰেশ্যন কৰিব, যিমানখিনি পাৰিম আপোনালোকৰ লগত ষ্টাডি মেটেৰিয়েল শ্বেয়াৰ কৰিম যদি আপোনালোকে আমাৰ গ্ৰুপ জইন কৰে, ঠিক আছে। এতিয়া কথা হৈছে যিসকলে অসমৰ বাহিৰৰ পৰা BEd কৰিছে তেওঁলোকৰ কাৰণে এই মই ছাইডত এটা নটিচ এটা লগাই দিছোঁ। এই নটিচটোত আপোনালোকে চাব পাৰিছে যে টেটকাম ৰিক্ৰুটমেণ্ট 1 যিসকলে দিছিলে আৰু যিসকলে অসমৰ বাহিৰৰ পৰা BEd কৰিছিলে আৰু বেকডোৰ ভেৰিফিকেশ্যনৰ পাছত তেওঁলোকৰ ইউনিভাৰ্চিটিৰ পৰা ৰিপ্লাই নাই অহা, যে এইকেইটা কেণ্ডিডেটে মানে ৰিপ্লাই নাই কৰা ইউনিভাৰ্চিটিয়ে, সেইকাৰণে তেওঁলোকৰ যিটো চাকৰি যিটো আছে সেইটো ৰিজেক্ট কৰা হ'ল। মানে অসমৰ বাহিৰৰ পৰা কৰিছে কিন্তু তেওঁলোকৰ ইউনিভাৰ্চিটিয়ে বেকডোৰ ভেৰিফিকেশ্যনৰ সময়ত ৰেছপন্স নাই কৰা বা ধৰক ডাটা দিবলৈ অক্ষম হৈছে, সেইকাৰণে এইকেইটা কেণ্ডিডেটক ৰিজেক্ট কৰা হৈছে চাকৰিৰ পৰা। বহুত ডাঙৰ কথা, লাইফৰ এটা বহুত অপৰচুনিটি গুচি গ'ল। সেইকাৰণে আপুনি যদি অসমৰ বাহিৰৰ পৰা BEd কৰে, আপুনি যিটো ইউনিভাৰ্চিটিৰ পৰা BEd কৰি আছে, যেনেকৈ আপুনি যদি ৱেষ্ট বেংগলৰ এই আম্বেদকাৰ ইউনিভাৰ্চিটিৰ পৰা যদি BEd কৰি আছে, তেনেহ'লে এই ইউনিভাৰ্চিটিৰ যাৰ আণ্ডাৰত কৰি আছে তাৰ লগত কিন্তু ভালদৰে কণ্টেক্ট কৰি কৈ দিব যে আমাৰ যেতিয়া বেকডোৰ ভেৰিফিকেশ্যন আহিব আপোনালোকে ধুনীয়াকৈ ৰিপ্লাই দিব। যদি ৰিপ্লাই নিদিয়ে, অৱশ্য যিসকলে আম্বেদকাৰ ইউনিভাৰ্চিটিৰ পৰা যিসকলে BEd কৰে তেওঁলোকৰ কিন্তু ৰিপ্লাই আহি যায়। আম্বেদকাৰ ইউনিভাৰ্চিটি এইফালে কিন্তু ভাল আছে। চ' অভাৰঅল কথাটো হৈছে যিসকলে চণ্ডীগড়ৰ পৰা কৰে কেইটামান ইউনিভাৰ্চিটি আছে য'ৰ পৰা ৰিপ্লাই নাহে। চ' আপুনি কোনটো ইউনিভাৰ্চিটিৰ পৰা কৰি আছে এইটো বহুত ডাঙৰ কথা। ত' যিসকলে অসমৰ বাহিৰৰ পৰা কৰিছে, এইকেইজন কেণ্ডিডেটে অসমৰ বাহিৰৰ পৰা কৰিছিলে, ৰিপ্লাই নাই অহাৰ কাৰণে চাফিচিয়েণ্ট ডাটা মানে এটেণ্ডেঞ্চ শ্বীট এইবোৰ দেখাব নোৱাৰিলে, মানে ইউনিভাৰ্চিটিৰ পৰা এডুকেট ৰিপ্লাই নাই অহা, ৰিপ্লাই কৰিব নোৱাৰিলে, ইউনিভাৰ্চিটি ডাটা দেখাব নোৱাৰিলে, সেইকাৰণে তেওঁলোকৰ ৰিজেক্ট হৈছে। গতিকে আপুনি ক'ৰ পৰা BEd কৰিছে এইটো লক্ষ্য ৰাখিব। আৰু যিসকলে আপকামিং গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, মই কেইটামান কিতাপৰ নাম ক'ম, সেই কিতাপকেইটা আপোনালোকে বুকছ কেইটা কিনি ল'ব আৰু ইয়াৰ লগে লগে বাকীখিনি ষ্টাডি মেটেৰিয়েল মই আপোনালোকক মানে দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। চ' এটা আমি আশা ৰাখিছোঁ যে এই বছৰৰ লাষ্টত ইয়াৰ নটিফিকেশ্যন আহিব আৰু বাই 2027 ধৰক মাৰ্চ এপ্ৰিলৰ ভিতৰত ইয়াৰ এক্সাম হ'ব, ঠিক আছে। আৰু বেছি টেনশ্যন নকৰিব যে এডভাৰটাইজমেণ্ট কিয় অহা নাই। আপোনালোকে জাষ্ট প্ৰিপাৰেশ্যন কৰি থাকক ভালদৰে, এডভাৰটাইজমেণ্টৰ সময় যেতিয়া হ'ব এডভাৰটাইজমেণ্ট আহি যাব। টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম ৰিলেটেড যদি আপোনাৰ কিবা যদি ইনকুৱাৰী থাকে বা আপুনি যদি কিবা বুজিব নোৱাৰিছে, এলিজিবিলিটি বা একো যদি বুজিব নোৱাৰে, আপুনি মোক মেছেজ কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰ অলৰেডি দিয়া থাকে, আমাৰ ফেচবুক গ্ৰুপতো অলৰেডি নম্বৰ দিয়া আছে। আপুনি মোক হোৱাটছআপত মেছেজ কৰিব, মই আপোনাক যিমান পাৰিম সহায় কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই থৈছোঁ আৰু 6 ছেপ্টেম্বৰৰ পাছত আমি নতুন এটা আপকামিং গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সামৰ কাৰণে নতুনকৈ এটা হোৱাটছআপ গ্ৰুপ আমি অ'পেন কৰিম আৰু তাত আমি ভালদৰে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম, ঠিক আছে। থেংক ইউ।